মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাইকেল আললে মই ভয় কৰা মানুহ নহয়। আকৌ মুখত পুলিচ আছে কাৰণে সংগঠন কৰিছো। স্মাৰ্ট মিটাৰৰ নামত কিদৰে ৰাইজক লুণ্ঠন চলাই চৰকাৰে তাৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিলে। কেৱল সিমানে নহয়, স্মাৰ্ট মিটাৰ অন কেমেৰা বিদ্যুৎ বিভাগক ধমক দিছে প্ৰতিবাদকাৰী। তেওঁলোকে তথ্য লৈ আহিছে। মোৰ হাতত এজাপ ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক। এইখন ভিডিঅ' কৰি থক, এনেকুৱা ভয় কোনো দেখুৱাবলৈ ইয়াত নাহিব। যোনে হওক লাগিলে মুখত পুলিচ আছে কাৰণে সংগঠন কৰিছো। ভাৰত ৰাজপত্ৰিত তেওঁলোকে কপি লৈ আহি পেলাই যি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তেওঁলোকে ঘেৰাও কৰিছিলে আজিৰ দিনটোত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে, তাৰ পাছতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক জবাবদিহি কৰিছে এটা সংগঠনৰ নেতৃত্বত চলা এই প্ৰতিবাদে। আমি পোনে পোনে আমি সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিছো। আপোনাক কৈছো, মানুহক মুখ চম্ভালিবলৈ কথা কওঁ। এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ, দেখিছে নাই? এইখন গেজেট নটিফিকেশ্যন। মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো। মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ। আৰু উল্লেখ কৰিব লাগিব, এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। বৰ্ধিত মাচুলেৰে জনসাধাৰণক শোষণ বন্ধ কৰাৰ সকিয়নি প্ৰদান কৰিছে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুৰণি মিটাৰ বিপৰীতে পুৰণি মিটাৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।